Hello everyone, my name is Manasputim Rajbangshi and I will teach you biology. ঠিক আছে মোৰ নাম মানসপুতিম ৰাজবংশী আৰু মই তোমালোকক বায়োলজিৰ মেইনলি জুলজিৰ কিছুমান চেপ্টাৰ তোমালোকৰ লগত ডিসকাস কৰিম ঠিক আছে so today we will discuss about one very interesting chapter ঠিক আছে very interesting plus very important chapter. It's from Unit 10 Chapter 14 Ecosystem পৰিস্থিতিতন্ত্ৰ ঠিক আছে মই তোমালোকৰ লগত পৰিস্থিতিতন্ত্ৰ চেপ্টাৰটো ডিসকাস কৰিম ঠিক আছে ইকোসিস্টেম অসমীয়াত আমি কি বুলি কম পৰিস্থিতিতন্ত্ৰ ঠিক আছে so we will discuss about ecosystem. So ecosystem মানে কি what is ecosystem কোনোবাই জানা নেকি ecosystem মানে কি so ecosystem eco means environment eco means environment ঠিক আছে আৰু সিস্টেম মানে হল সিস্টেম মানে কি interacting processes ঠিক আছে interacting processes তো ইকোসিস্টেম মানে কি পালো এনভায়রনমেন্ট পরিবেশ আৰু ইন্টারেক্টিং সিস্টেম প্রসেস মানে কি ইটুই আনটোৰ লগত কৰা ক্ৰিয়া ঠিক আছে তো এই ইকোসিস্টেমটোত কি হয় কিছুমান কম্পোনেন্ট থাকে সেই কম্পোনেন্টে ইটুই আনটোৰ লগত কি কৰে ইন্টাৰেক্ট কৰে কি কম্পোনেন্ট আছে আমি অকমান পিছত ডিসকাস কৰিম তো ফার্স্ট উই হ্যাভ টু নো ওয়ান থিং এই যেটো ইকোসিস্টেম সেই টার্মটো কোনে কইন কৰিছিলে এজি টেনসলে বুলি এজন ব্রিটিশ ইকোলজিস্টে কৰিছিলে ঠিক আছে এজি টেনসলে in 1935 one British ecologist he coined this term ecosystem বুজি পাইছা ইয়ালৈকে তো এই ইকোসিস্টেমটোত এটা পৰিস্থিতিতন্ত্ৰত কিছুমান উপাদান থাকে ঠিক আছে তো ইকোসিস্টেম হল এটা এনেকুৱা সিস্টেম যত বায়োটিক আৰু এবায়োটিক কম্পোনেন্ট বিলাকে কি কৰে দে ইন্টাৰেক্ট উইথ ইচ আদাৰ বুজি পাইছা ওকে মই লিখি দিছো এইখিনি নোট ডাউন কৰি লব পাৰা so what are the components of ecosystem components of ecosystem উপাদান বিলাক কি এটা পৰিস্থিতিতন্ত্ৰৰ উপাদান বিলাক কি ঠিক আছে তো মেইনলি আমি কম্পোনেন্টক দুটা ভাগত ভাগ কৰিব পাৰো তোমালোকে জানিব পাৰা স্টিল মই যদি পাহৰিছে অকমান ৰিভিজন কৰি দিছো ঠিক আছে তো ইকোসিস্টেমক আমি ইকোসিস্টেমৰ যেটো কম্পোনেন্ট সেই কম্পোনেন্টক আমি দুটা ভাগত ভগাব পাৰো তো one is biotic and another is abiotic and abiotic biotic মানে হল জৈৱিক আৰু abiotic মানে হল অজৈৱিক বুজি পাইছা তো এই বায়োটিকৰ ভিতৰত আৰু কিছুমান বস্তু থাকিব তো inside the biotic there will have some component like producer মানে কি ফিল্মৰ যে প্ৰডিউসাৰ থাকে সেইটো প্ৰডিউসাৰ নহয় প্ৰডিউসাৰ মানে হল উৎপাদক আমি ইকোলজি যেতিয়া পঢ়িম প্ৰডিউসাৰ মানে হ'ব কি উৎপাদক যে উৎপাদন কৰিব ঠিক আছে তাৰ পিছত আহিব
কনজিউমাৰ কনজিউমাৰৰ ভিতৰত তোমাৰ হেটাৰটক্স বিলাক পৰিব ঠিক আছে হেটাৰটক্স বিলাক পৰিব প্ৰডিউচাৰৰ ভিতৰত কি পৰিব অটোট্ৰপছ মানে যে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু হেটাৰট্ৰপছ বিলাকে কি হয় আনৰ ওপৰত ডিপেন্ড কৰিব লগা হয় আনৰ ওপৰত নিৰ্ভৰ কৰে হয় নে নহয় তো কনজিউমাৰ তোমাৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ এনেকৈ থাকিব পাৰে প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী ঠিক আছে তো কনজিউমাৰৰ পিছত থাকিব ডিকম্পোজাৰ কি থাকিব ডিকম্পোজাৰ তো ডিকম্পোজাৰ কি বিয়োজক মানে এনিমেলে হোক প্লান্টে হোক মৰি যোৱাৰ পিছত তাক ডিকম্পোজাৰে কি কৰে ডিকম্পোজ কৰে তো these fall under biotic component ঠিক আছে এবিলা বায়োটিক কম্পোনেন্টৰ আন্ডাৰত পৰিব মানে জৈৱিক উপাদানৰ আন্ডাৰত উপভোক্তা কনজিউমাৰ আৰু ডিকম্পোজাৰ বিয়োজক এইকেইটা বায়োটিক উপাদানৰ ভিতৰত পৰিব নেক্সট আহিছে এবায়োটিক তো এবায়োটিকৰ ভিতৰত কি কি পৰিব চোৱা এবাৰ ফাৰ্স্ট আহিব ক্লাইমেটিক ফ্যাক্টৰস ক্লাইমেটিক ফ্যাক্টৰস জলবায়ুত থকা আমাৰ কিছুমান কাৰক ঠিক আছে তোমাৰ এই টেম্পাৰেচাৰ হ'ব পাৰে উষ্ণতা হ'ব পাৰে উইণ্ড ফ্লো হ'ব পাৰে উইণ্ড ভেলোচিটি হ'ব পাৰে ক্লাইমেটিক ফ্যাক্টৰস তাৰ পিছত আহিব ইনঅৰ্গেনিক কম্পাউণ্ডছ inorganic compounds মানে কি অজৈবিক উপাদান আৰু জৈবিক উপাদান অৰ্গেনিক কম্পাউণ্ডছ ঠিক আছে তো এবায়োটিক কম্পোনেন্টৰ ভিতৰত কি কি থাকিলে ক্লাইমেটিক ফ্যাক্টৰস ইনঅৰ্গেনিক কম্পাউণ্ডছ অৰ্গেনিক কম্পাউণ্ডছ ঠিক আছে তো these are the components of ecosystem এটা ইকোসিস্টেমৰ ভিতৰত এই কেইটা কি থাকে এটা পৰিস্থিতি তন্ত্ৰৰ ভিতৰত এই কেইটা উপাদান থাকে ঠিক আছে তো নেক্সট we have to study about types of ecosystem types of ecosystem বিভিন্ন প্ৰকাৰৰ থাকিব ইকোসিস্টেম হয় নে নহয় পৰিস্থিতি তন্ত্ৰ বিভিন্ন প্ৰকাৰৰ থাকিব types of ecosystem তো types of ecosystem কি থাকে মেইনলি দুই প্ৰকাৰৰ থাকে মেইনলি মেবি two types ঠিক আছে মানে কি হয় চোৱা ইকোসিস্টেমটো বহুত ব্ৰড হয় বহুত ডাঙৰ হয় ঠিক আছে So ecosystem বুলি কোৱাৰ লগে লগে আমি যে কলো ecosystem is a system where biotic and abiotic components interact with each other য'ত জৈৱিক আৰু অজৈৱিক উপাদান বিলাকে ইটো আনটোৰ লগত ক্ৰিয়া কৰে গতিকে যদি আমি গ্লোবেল ইকোসিস্টেমৰ কথা চিন্তা কৰো গোলকীয় পৰিস্থিতি তন্ত্ৰ আমাৰ যেটো বায়োস্ফিয়াৰ আছে জীৱমণ্ডল আছে সেই গোটেই জীৱমণ্ডলটো কি বুলি কওঁ আমি এটা গ্লোবেল ইকোসিস্টেম বুলি কওঁ তাৰ পিছতে যদি একেবাৰে সৰু আমি সাইজৰ কথা যদি কওঁ একেবাৰে সৰু ইকোসিস্টেমটোৰ কথা যদি কওঁ এটা ড্ৰপ অফ ওয়াটাৰো কি হ'ব পাৰে এটা পানীৰ টোপালো এটা ইকোসিস্টেম হ'ব পাৰে বুজি পাই আছে সো ফাৰ্স্ট we will discuss about types of ecosystem প্ৰথম পাওঁ আমি টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম terrestrial ecosystem এইটো হ'ব স্থলজ পৰিস্থিতি তন্ত্ৰ তাৰ পিছত আহিব aquatic ecosystem aquatic ecosystem মানে হল জলজ পৰিস্থিতি তন্ত্ৰ তো ইয়াৰ পৰা আমাৰ
দুটা আহিব, এটা হল ন্যাচাৰেল আৰু এটা হল আৰ্টিফিচিয়েল। আৰ্টিফিচিয়েল ইন টাৰ্মছ অফ মানে আৰ্টিফিচিয়েল মানে হ'ব মেন মেড, মানৱ সৃষ্ট, ঠিক আছে। তো স্থলজ ইকোসিস্টেমৰ আমাৰ এক্সাম্পল হ'ব ফৰেষ্ট, অৰণ্য, ফৰেষ্ট, তাৰপিছত তুমি লোৱা ডেজাৰ্ট, forest, desert, grassland. So these are the example of terrestrial ecosystem. স্থলজ পৰিস্থিতি তন্ত্ৰৰ অৰণ্য, তাৰপিছত মৰুভূমি, এইবিলাক হ'ল কি স্থলজ পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ। নেক্সট তোমাৰ একুৱাটিক ইকোসিস্টেম, ইকোসিস্টেম। তো একুৱাটিক ইকোসিস্টেমৰ এক্সাম্পল কি হ'ব কোৱা? yes, river, sea. তো একুৱাটিকত টু টাইপস থাকিব আৰু ধৰা ফ্ৰেছ ৱাটাৰ ইকোসিস্টেম, মেৰাইন ৱাটাৰ ইকোসিস্টেম, মানে যেটো লুনিয়া পানী, সাগৰীয় পানী, হেতু এটা বেলেগ ইকোসিস্টেম হ'ব, হেতু এটা বেলেগ পৰিস্থিতি তন্ত্ৰ হ'ব। তাৰ পিছত ফ্ৰেছ ৱাটাৰ মানে যেটো আমাৰ যেটো নৰমেল পানী, তো তাৰ ইকোসিস্টেমটো এটা বেলেগ হ'ব। তাৰপিছত টেৰেষ্ট্ৰিয়েলত আমি এইখিনি পালো। তো একুৱাটিকক আমি দুটা ভাগত ভগাই দিব পাৰো আৰু যে এটা ফ্ৰেছ ৱাটাৰ আৰু এটা মেৰাইন ৱাটাৰ। তো ইয়াৰ পৰা আমি আকৌ দুটা পাওঁ, এইবিলাক কি হ'ল নেচাৰেল, হয়নে? এইবিলাক কি হ'ল নেচাৰেল। যদি আৰ্টিফিচিয়েল বা মেন মেড ইকোসিস্টেমৰ কথা আমি এটা চিন্তা কৰিব পাৰো, কি মেন মেড ইকোসিস্টেম। মেন মেড ইকোসিস্টেম, তো মেন মেড ইকোসিস্টেম বা মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ এক্সাম্পল কি হ'ব কোৱাচোন, কোনোবাই পাৰিবা? yes, man made ecosystemৰ এক্সাম্পল হ'ল crop fields। crop field মানে কি ধাননি পথাৰ, হয়নে? তো ধাননি পথাৰ কি হ'ব পাৰে, এটা ইকোসিস্টেম হ'ব পাৰে, পৰিস্থিতি তন্ত্ৰ এটা হ'ব পাৰে, নহলে একুৱাৰিয়াম, ঠিক আছে। তো একুৱাৰিয়াম এটা কি হয় মেন মেড ইকোসিস্টেম। তো আমি টাইপস অফ ইকোসিস্টেম কি কি পালো? এটা হল টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম, এটা হল একুৱাটিক ইকোসিস্টেম, আৰু এটা হল কি মেন মেড ইকোসিস্টেম। একুৱাটিক ইকোসিস্টেমৰ আন্ডাৰত আমি ফ্ৰেছ ৱাটাৰ, মেৰাইন ৱাটাৰ পালো, ঠিক আছে। আৰু মেইনলি তোমাৰ নেচাৰেল আৰু আৰ্টিফিচিয়েল হিচাপে যদি আমি চাওঁ, আৰ্টিফিচিয়েলত আমি মেন মেড ইকোসিস্টেম এটা পাওঁ। তো মাল্টিপল চইচ কুৱেশ্যনত কেতিয়াবা আহি যায় যে একুৱাৰিয়ামটো কি পৰিস্থিতি তন্ত্ৰ বা একুৱাৰিয়ামটো কোনটো ইকোসিস্টেম হয়। যদি অপশন থাকে টেৰেষ্ট্ৰিয়েল, একুৱাটিক, তো আমি জেনেৰেলি কি এইটো যেহেতু পানী আছে গতিকে জলজ বা একুৱাটিক ইকোসিস্টেম বুলি কওঁ, আচলতে এইটো নহয়, এনসাৰ হ'ব মেন মেড ইকোসিস্টেম, ঠিক আছে। কনফিউজ কৰিবৰ কাৰণে দিস টাইপ অফ কোৱেশ্চন মে কাম ইন দ্য এক্সাম। তো হ'ল টাইপস অফ ইকোসিস্টেম বুজি পালো আমি, গুড। So, in this chapter, we will discuss about the structure and function of ecosystem. মানে গঠন আৰু তোমাৰ যেটো ক্ৰিয়া, এই পৰিস্থিতি তন্ত্ৰৰ গঠন আৰু ক্ৰিয়াৰ বিষয়ে আমি মেইনলি এই চেপ্টাৰটোত ডিসকাস কৰিম। তো তাৰ আগতে we should know the importance of ecosystem. এই ইকোসিস্টেম যে আমি পঢ়ি আছো, তাৰ পৰিস্থিতি তন্ত্ৰ যে আমি পঢ়ি আছো, ইয়াৰ ইম্পৰ্টেন্সটো কি? তো যেতিয়া আমি গঠন আৰু ফাংচনৰ কথা বুজি পাম, তেতিয়া আমি গম পাম ইয়াৰ ইম্পৰ্টেন্সটো কি, ইকোসিস্টেমৰ ইম্পৰ্টেন্সটো আমি তেতিয়া বুজি পাম। তো ইকোসিস্টেম ক্যান বি, আমি ইয়াক কি বুলি ক'ব পাৰো, ইটস এ ফাংচনেল ইউনিট অফ নেচাৰ, কাৰ্যকৰী একক বুলি কওঁ। আৰু ই কি হয় সেলফ সাস্টেইনিং, সি নিজে কাম কৰে, আমি তাক একো কৰি দিব নালাগে, ঠিক আছে। যেতিয়া আমি স্ট্ৰাকচাৰ পঢ়িম তেতিয়া আমি ইনপুটৰ কথা পঢ়িম, আউটপুটৰ কথা পঢ়িম, আৰু এনাৰ্জি ফ্লোৰ কথা পঢ়িম। কি কি পঢ়িম? ইনপুট, এনাৰ্জি ফ্লো আৰু আউটপুট। ইনপুট মানে অসমীয়াত কয় নিবেশ বুলি, এনাৰ্জি ফ্লো মানে হ'ল ট্ৰান্সফাৰ অফ এনাৰ্জি, যেটো শক্তিৰ পৰিবহন। তাৰ পিছত আহিব আউটপুট, নিৰ্গম। তো ইনপুটত আমি পঢ়িম প্ৰডাক্টিভিটিৰ কথা, উৎপাদকতা, ঠিক আছে। তাৰ পিছত আহিব তোমাৰ ট্ৰান্সফাৰ অফ এনাৰ্জি, শক্তিৰ স্থানান্তৰ,
সেইটো কেনেকৈ হ'ব ফুড চেইন ফুড ৱেব তাৰ মাজত থাকিব ফুড চেইন মানে খাদ্য শৃংখল খাদ্যজাল আমি যে পঢ়িছিলোঁ তাৰ লগতে আৰু এটা বস্তু থাকিব কি নিউট্ৰিয়েণ্ট চাইক্লিং পোষকৰ যিটো তোমাৰ চক্ৰ সেই পোষক চক্ৰটো থাকিব নিউট্ৰিয়েণ্ট চাইক্লিং আৰু আউটপুটত থাকিব ডিগ্ৰেডেশ্যন মানে হ'ল নিম্নকৰণ আৰু এনাৰ্জি লছ মানে শক্তিৰ অপচয় সেই গোটেইবিলাক আহিব ষ্ট্ৰাকচাৰত মানে গঠনত আহিব তো তাৰ আগত আমি কিছুমান কথা জানিব লাগে যে কিমান ডাঙৰ হ'ব পাৰে এটা ইক'চিষ্টেম এটা কিমান ডাঙৰ হ'ব পাৰে মই যে অলপ আগত ক'লোঁ এটা ড্ৰপ অফ ৱাটাৰ তাত কি আছে চোৱাচোন এটা ড্ৰপ অফ ৱাটাৰত কি আছে চোৱা তো ইয়াতে কি আছে ৱাটাৰ আছে ৱাটাৰত কি থাকিব pH থাকিব তো ইয়াতে ৱাটাৰ আছে ইয়াতে pH আছে হয়নে তো these are কি এইবিলাক হ'ল এবায়টিক কম্পোনেন্ট অজৈবিক উপাদান লগতে ইয়াত কি থাকিব পাৰে মাইক্ৰো অৰ্গেনিজমছ থাকিব পাৰে যাক আমি চকুৰে মনিব নোৱাৰো তো যদি এটা সিস্টেমত এবায়টিক আৰু বায়টিক কম্পোনেন্ট থাকে তাক আমি কি বুলি কৈছো ইকোসিস্টেম বুলি কৈছো দে আৰ ইন্টাৰেক্টিং উইথ ইটস আদাৰ হয়নে তো ইয়াতে জৈৱিক আৰু অজৈবিক উপাদানে কি কৰিছে ইন্টাৰ ৰিলেশন হৈছে ইহঁতৰ মাজত ক্ৰিয়া হৈছে গতিকে ওৱান ড্ৰপ অফ ৱাটাৰ ক্যান বি এ ইকোসিস্টেম ওকে তাৰ পিছত কি কলো আমি আমাৰ যিবিলাক সৰু সৰু স্থানীয় ইকোসিস্টেম থাকিলে স্থানীয় পৰিস্থিতি তন্ত্ৰ থাকিলে যেনে ধৰা একুৱাটিক ইকোসিস্টেম টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম তাতে কি পালো আমি গ্ৰাছলেণ্ড ইকোসিস্টেম তাৰ পিছত খাহৰ যিটো পৰিস্থিতি তন্ত্ৰ হ'ব তাৰ পিছত তোমাৰ ডেজাৰ্ট ইকোসিস্টেম মৰুভূমিৰ ইকোসিস্টেম সেই গোটেই স্থানীয় পৰিস্থিতি তন্ত্ৰখিনি ব্লক কৰি পেলাই এটা উমৈহতীয়া এটা তন্ত্ৰ পাও সেইটো হ'ব কি গোলকীয় পৰিস্থিতি তন্ত্ৰ গ্লোবেল ইকোসিস্টেম য'ত গ্লোবেল ইকোসিস্টেমে আমাৰ গোটেই জীৱমণ্ডলটো গোটেই বায়োস্ফিয়াৰটো কি কৰিব সামৰি ল'ব ঠিক আছে আমাৰ গোটেই বায়োস্ফিয়াৰটো যিমানখিনি ইকোসিস্টেম আছে সেই গোটেইখিনিক একেলগ কৰি পেলাই আমি কি বুলি কম সেইটো গ্লোবেল ইকোসিস্টেম বুলি কম ঠিক আছে তো আমি টাইপছৰ কথা পঢ়িলো তো এতিয়া আমি পঢ়িম ইকোসিস্টেম স্ট্ৰাকচাৰ এণ্ড ফাংচন ecosystem structure and function অসমীয়াত কি কম পৰিস্থিতি তন্ত্ৰ গঠন আৰু ক্ৰিয়া ঠিক আছে তো আমি কম্পোনেন্ট বিলাকৰ কথা অলপ আগে ডিসকাস কৰিলো হয়নে কম্পোনেন্ট বায়োটিক কম্পোনেন্ট এবায়োটিক কম্পোনেন্ট ঠিক আছে হে বায়োটিক কম্পোনেন্টৰ আন্ডাৰত কি থাকে এবায়োটিক কম্পোনেন্টৰ লগত কি থাকে তো আমি সেই কম্পোনেন্ট বিলাকক যদি আমি integrated manner চাও if we'll consider all the components in more integrated manner then আমি কি দেখি পাও how the flow of energy takes place within these components of the ecosystem এটা ইকোসিস্টেমত থকা কম্পোনেন্টৰ মাজেৰে কেনেকৈ এনাৰ্জি ফ্লো হৈ আছে আমি গম পাইছা তো শক্তিৰ স্থানান্তৰণ কিবাহৰ মাজেৰে হ'ব লাগিব সেই কম্পোনেন্ট বিলাকৰ মাজেৰে সেই উপাদান বিলাকৰ মাজেৰে কি হৈ আছে শক্তিৰ কি হৈছে স্থানান্তৰণ হৈ আছে বুজি পাইছা শক্তিৰ স্থানান্তৰণ তেনেকৈ হৈ আছে তো interaction of biotic and abiotic components results in a physical structure that is characteristic for each type of ecosystem identification and enumeration of plants and animal species of an ecosystem give its species composition যে আমি different type of species of যেটি আমি আইডেন্টিফাই কৰিম চিনাক্তকৰণ কৰি মানুহ গণিম তেতিয়া হলে সেই এৰিয়াটোৰ কি পাও আমি স্পেচিছ কম্পোজিশনটো পাও কিমান ডিফারেন্ট টাইপস অফ প্লান্টস আছে কিমান ডিফারেন্ট টাইপস অফ এনিমেল আছে এটা এৰিয়া সেইটো আমি কি কৰিব পাৰো প্ৰেডিক্ট কৰিব পাৰো ঠিক আছে তো সেই গোটেই বিলাক যেতিয়া সাম তেতিয়া হলে আমি কি পাও এটা স্ট্ৰেটিফিকেশন পাও গোটেইখিনি ডিসকাস কৰা হোৱাৰ পিছত বিভিন্ন লেভেলৰ যেতিয়া স্পেচিছৰ কথা আমি ডিসকাস কৰিম সেই গোটেইখিনি ডিসকাস কৰাৰ পিছত আমি কি পাম এটা স্তৰণ পাও ঠিক আছে স্তৰণ পাও অসমীয়াত কম স্তৰণ ইংলিছত কম স্ট্ৰেটিফিকেশন so what is stratification
স্ট্ৰেটিফিকেশন মানে কি হ'ব ইয়াতে ধুনিয়াকে তোমালোকক কিতাবত দিয়া আছে যে ভাৰ্টিকেল ডিস্ট্ৰিবিউশন অফ ডিফাৰেন্ট স্পেচিছ অকুপাইং ডিফাৰেন্ট লেভেল ইজ কল্ড স্ট্ৰেটিফিকেশন যে বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতিৰ লম্বভাৱে থকা বিতৰণকে আমি কি বুলি কওঁ স্তৰণ বুলি কওঁ তো স্ট্ৰেটিফিকেশনত কিছুমান ষ্টেটাত আমি ভাগ কৰোঁ কিছুমান লেভেলত আমি ভাগ কৰোঁ ইয়াতে তোমাৰ এটা এক্সাম্পল দিয়া আছে যে ফৰেষ্ট ইকোসিস্টেমৰ কথা দিয়া আছে ফৰেষ্ট ইকোসিস্টেম তো ফৰেষ্ট ইকোসিস্টেম কি হয় চোৱা অৰণ্য পৰিস্থিতি তন্ত্ৰত চোৱা যিবিলাক ঘাঁহ বননি থাকিব ঘাঁহ থাকিব সেইবিলাক একেবাৰে তলৰ লেয়াৰত থাকিব তলৰ ষ্টেটত থাকিব ইয়াতে কি থাকিব গ্ৰাছ ঠিক আছে গ্ৰাছ ঘাঁহবিলাক একেবাৰে তলৰ ষ্টেটত আছে এটা লম্বভাৱে বিতৰণ কৰিছো আমি ইহঁতক স্পেচিছ বিলাকক ফাৰ্ষ্ট আইডেন্টিফাই কৰিছো তাৰ পিছত কি কৰিছো হিয়তৰ গণনা কৰিছো কাউন্ট কৰিছো ইনভাৰেট কৰিছো কৰি পেলাই আমি কিছুমান তা ষ্টেটাত ভাগ কৰিছো ঠিক আছে একেবাৰে নিম্ন স্তৰত কি থাকিব ঘাঁহ থাকিব ঘাঁহনি থাকিব তাৰ ওপৰত থাকিব শ্ৰাব ঠিক আছে জোপোহা উদ্ভিদ বিলাক থাকিব জোপোহা উদ্ভিদ বিলাক মাজত থাকিব আৰু একেবাৰে ওপৰত কি থাকিব ট্ৰি থাকিব তো গছ বননি বিলাক একেবাৰে উচ্চ স্তৰত থাকিব হায়াৰ ষ্টেটত থাকিব তো এইবিলাকক আমি কি বিলাক ষ্টেটা বুলি কওঁ আমি ষ্টেটা এনেকে ভাৰ্টিকেল তোমাৰ ভাৰ্টিকেলি আমি হিয়তক কি কৰিব পাৰো মানে বিভিন্ন ষ্টেটাত ডিফাৰেন্ট ষ্টেটাত আমি ভগাব পাৰো বিভিন্ন স্তৰণত আমি ৰাখিব পাৰো তো সেইটো হৈছে স্ট্ৰেটিফিকেশন ঠিক আছে বুজি পাইছা স্ট্ৰেটিফিকেশন মানে কি যে ভাৰ্টিকেল ডিস্ট্ৰিবিউশন অফ ডিফাৰেন্ট স্পেচিছ অকুপাইং ডিফাৰেন্ট লেভেল অকুপাই কৰি আছে হয়নে আৰু কি ডিফাৰেন্ট স্পেচিছে ডিফাৰেন্ট লেভেলত অকুপাই কৰি আছে হয়নে ঘাঁহৰ লগত আমি ট্ৰিক লেখা নাই কাৰণ ট্ৰি এণ্ড গ্ৰাছ আৰ নট সিমিলাৰ হিয়ত একে নহয় দে আৰ মৰ্ফোলজিক্যালি ডিসিমিলাৰ হয়নে গঠনগতভাৱে দেখাটো হিয়ত বেলেগ গতিকে ইহঁতক নিম্ন স্তৰত ৰাখিছো ইহঁতক মাজৰ স্তৰত ৰাখিছো আৰু ইহঁতক কি ৰাখিছো ট্ৰিক একেবাৰে উচ্চ স্তৰত ৰাখিছো দিস আৰ দা স্ট্ৰেটিফিকেশন তো আমি ইয়াৰ পিছত আৰু এটা কথা থাকিব কি আমি যিবিলাক কম্পোনেন্টৰ কথা ডিসকাস কৰিছো ইকোসিস্টেমৰ উপাদান বিলাকৰ কথা যে ডিসকাস কৰিলো সেই কম্পোনেন্ট বিলাক কি হয় হিহতে আমি যদি কিছুমান এসপেক্ট আমি অবজাৰ্ভ কৰো কিছুমান যদি আমি স্থিতি আমি কনসিডাৰ কৰো বা অবজাৰ্ভ কৰো তেতিয়া হলে আমি কি দেখি পাম ইকোসিস্টেমৰ যিবিলাক কম্পোনেন্ট থাকে যিবিলাক উপাদান থাকে হিহতে এটা ফাংশনাল ইউনিট হিচাপে কাম কৰি থাকে ফাংশনাল ইউনিট মানে কাৰ্যকৰী একক হিচাপে এটা একক হিচাপে কাম কৰি থাকে ইউনিট বিলাকে আৰু সেই এসপেক্ট কেইটা কি what are these aspects তো সেই এসপেক্ট কেইটা যদি আমি বুজি পাও তেতিয়া হলে আমি স্ট্ৰাকচাৰ মানে কি স্ট্ৰাকচাৰ অফ ইকোসিস্টেম ধুনিয়াকে বুজি পাম স্ট্ৰাকচাৰ অফ ইকোসিস্টেমৰ মাজতে সেই এসপেক্ট কেইটা সোমাই আছে সেই স্থিতি কেইটা সোমাই আছে ফাৰ্স্ট আহিব কি জানানে বুজি পাইছা মই কি কৰিছো ইকোসিস্টেমৰ যিখিনি কম্পোনেন্ট আছে ঠিক আছে সেই কম্পোনেন্ট বিলাকে এটা ইউনিট হিচাপ ফাংচন কৰিব যেতিয়া আমি কিছুমান এসপেক্ট কনসিডাৰ কৰো বা অবজাৰ্ভ কৰো ধুনিয়াকে সেই এসপেক্ট খিনিৰ কথা ডিসকাস কৰিলে আমি গম পাম যে আমাৰ ইকোসিস্টেমৰ যিবিলাক কম্পোনেন্ট আছে ইউনিট আছে কম্পোনেন্ট আছে বা উপাদান আছে হিহতে কি কৰি আছে এটা ইউনিট হিচাপে কাম কৰি আছে তো ফাৰ্স্ট আহিছে প্ৰডাক্টিভিটি ফাৰ্স্ট কি প্ৰডাক্টিভিটি অসমীয়াত কম উৎপাদকতা ফাৰ্স্ট আহিছে প্ৰডাক্টিভিটি নেক্সট ডিকম্পোজিশন বিয়োজন ডিকম্পোজিশন মানে হল বিয়োজন তাৰ পিছত আহিছে কি এনাৰ্জি ফ্লো এনাৰ্জি ফ্লো মানে কি এনাৰ্জি ফ্লো মানে হল শক্তিৰ প্ৰবাহ অসমীয়াত কম তা শক্তিৰ প্ৰবাহ আৰু একেবাৰে শেষৰটো কি হ'ব নিউট্ৰিয়েন্ট সাইক্লিং নিউট্ৰিয়েন্ট
সাইক্লিং তো নিউট্ৰিয়েণ্ট সাইক্লিং মানে হল কি পোষক চক্ৰ ঠিক আছে নিউট্ৰিয়েণ্ট সাইক্লিং মানে হল পোষক চক্ৰ তো এই চাৰিটা এসপেক্টৰ কথা আমি ডিফাৰেন্টলি ডিসকাস কৰিব লাগিব যে productivity decomposition energy flow nutrient cycling these are the four aspects okay এইকিটাই চাৰিটা এসপেক্ট যিখিনিৰ কথা যদি আমি কনসিডাৰ কৰো বা ভালকে যদি আমি ইহতক স্টাডি কৰো বা ইহতক যদি আমি কনসিডাৰত আনো তেতিয়া আমি কি গম পাম আমাৰ যিখিনি ইকোসিস্টেমৰ কম্পোনেন্ট আছে ইহতে কি কৰি আছে এটা ইউনিট হিচাপে কাম কৰি আছে তো গম পাইছা productivity decomposition energy flow and nutrient cycling we will discuss it separately আমি বেলেগে বেলেগে এই গোটেই কিটা ডিসকাস কৰিম ঠিক আছে yes তো অলপ আগত মই কৈছিলো স্ট্ৰাকচাৰৰ কথা যেতিয়া আমি কৈছিলো স্ট্ৰাকচাৰ অফ ইকোসিস্টেম বুলি কৈছিলো স্ট্ৰাকচাৰ অফ ইকোসিস্টেম বুলি কোৱাৰ লগে লগে আমি ইয়াক তিনটা ভাগত ভগাই দিছো প্ৰথমটো কি কৈছো ইনপুট ঠিক আছে প্ৰথমটোক আমি কি বুলি কৈছো ইনপুট নেক্সট কৈছো ট্ৰান্সফাৰ অফ এনাৰ্জি ট্ৰান্সফাৰ অফ এনাৰ্জি তাৰ পিছত হৈছে কি আউটপুট আউটপুট মানে হৈছে নিৰ্গম ইনপুট মানে হৈছে নিবেশ ট্ৰান্সফাৰ অফ এনাৰ্জি মানে হল কি শক্তিৰ স্থানান্তৰ তো এই ইনপুটৰ ভিতৰত কি থাকিব ইনপুটৰ ভিতৰত আছে প্ৰডাক্টিভিটি আমি অলপ আগত যে এসপেক্ট কিটা চাইছিলো উৎপাদকতা নিবেশৰ ভিতৰত থাকিব প্ৰডাক্টিভিটি তো ট্ৰান্সফাৰ অফ যেটো এনাৰ্জি আছে হে ট্ৰান্সফাৰ অফ এনাৰ্জিৰ ভিতৰত থাকিব ফুড ওয়েব বা ফুড চেইন আমাৰ যেটো খাদ্য শৃংখল বুলি কও ফুড চেইন নহলে ওয়েব আৰু নেক্সট নিউট্ৰিয়েন্ট সাইক্লিং আৰু আউটপুটত কি আছে ডিগ্ৰেডেশন আৰু এনাৰ্জি লস ডিগ্ৰেডেশন আৰু এনাৰ্জি লস তো আমি এইখিনি কথা যেতিয়া বুজি পাম তেতিয়া স্ট্ৰাকচাৰ অফ এনাৰ্জিটো আমি ধুনিয়াকে বুজি পাম যিখিনি এইখিনি মেইনলি এসপেক্টে হয় তো ইয়াতে ক্যাটেগৰাইজ কৰিছো এসপেক্ট এটা আমি বেলেগ কেছ আছিল এতে জাস্ট আমি ক্যাটেগৰাইজ কৰিছো ঠিক আছে তো প্ৰডাক্টিভিটি মানে কি বেলেগ কে চাম আমি নিউট্ৰিয়েন্ট সাইক্লিং মানে বেলেগ কে চাম ডিগ্ৰেডেশন এনাৰ্জি লস আমি বেলেগে স্টাডি কৰিম ফুড চেইন আৰু ফুড ওয়েব মানে কি ফুড চেইন মানে কি জানা তো এটা এনিমেলে বেলেগ এটা এনিমেলক খালে তো হাৰ্বিভোৰ উদ্ভিদভোজী বিলাকক কোনে খাব কাৰ্নিভোৰে খাব আৰু সেই কাৰ্নিভোৰক আৰু অমনিভোৰে খাব হয়নে নহয় তো প্ৰাইমাৰী কনজিউমাৰ সেকেন্ডাৰী কনজিউমাৰ টাৰ্চিয়াৰী কনজিউমাৰ তো এনেকে গৈ থাকে নে নাই তো ফুড চেইন বিলাকত কেতিয়াবা কি হয় ফুড চেইনটো ধৰা এইটো এটা এনিমেল এইটো এটা এনিমেল এইটো এটা এনিমেল এইটো এটা এনিমেল তো ইয়াক এইটোৱে খায় ই এইটো খায় ই এইটো খায় ই এইটো খায় তো কেতিয়াবা কি হ'ব ইটস এ ফুড চেইন হয় এইটো এটা কি হয় ফুড চেইন হয় এটা ই ইয়াক খাব পাৰে আৰু ই ইয়াকো খাব পাৰে তো এনেকে যেটো কমপ্লেক্স যেটো ফুড চেইন হ'ব এটা চেইনৰ লগত যেটা আন এটা চেইন লগ লাগিব ঠিক আছে তো এটা এনিমেলক তো বহুকেইটা এনিমেলে খাব পাৰে তো তেতিয়া কি হয় ফুড ওয়েবৰ গঠন হয় তো তাৰ মাজতে কি হ'ব এই যে ফুড চেইন হল তো এটা ট্ৰফিক লেভেলৰ পৰা আন এটা ট্ৰফিক লেভেলৰ মাজত তেতিয়া কি হ'ব এনাৰ্জি ট্ৰান্সফাৰ হ'ব বুজি পাইছা তো এটা ট্ৰফিক লেভেলৰ পৰা আন এটা ট্ৰফিক লেভেললৈ ফুড চেইন বা ফুড ওয়েবৰ মাজেৰে কি হ'ব এনাৰ্জিটো ট্ৰান্সফাৰ হ'ব বুজি পাইছা তাতেই নিউট্ৰিয়েন্ট সাইক্লিং হ'ব ঠিক আছে আমাৰ যিবিলাক নিউট্ৰিয়েন্টছ থাকিব পোষক দ্ৰব্য থাকিব তেনেকৈ এটা ষ্টেটিক এটা লেভেলৰ পৰা আন এটা ট্ৰফিক লেভেললৈকে যাব তো এইখিনি যদি বুজি পাইছা তেতিয়া হলে আমি এটা ইকোসিস্টেমৰ এটা এক্সাম্পল পঢ়িম
ঠিক আছে আমি পন্ড ইকোসিস্টেম পঢ়িম পন্ড ইকোসিস্টেম পঢ়িলে আমি গম পাম যে ইকোসিস্টেমে কেনেকে ফাংচন কৰে ঠিক আছে pond ecosystem pond ecosystem তো এই যেটো pond ecosystem টোক আমি কি কৈছো এটা এক্সাম্পল হিচাপে লৈছো যদিও এটো সৰু ইকোসিস্টেম তথাপি এটা ডাঙৰ ইকোসিস্টেমত যিখিনি কাম হয় ডাঙৰ এটা পৰিস্থিতি তন্ত্ৰত যিবিলাক ইন্টাৰেকশন থাকে যিবিলাক কাম হৈ থাকে সেই গোটেইখিনি আমি ক'ত দেখি পাম এটা pond ecosystemত দেখি পাম আৰু মই অলপ আগতেও কৈছিলো যে আমাৰ যেটো ইকোসিস্টেম সেই ইকোসিস্টেমটো কি হয় সেলফ সাস্টেইনিং হয় সেলফ সাস্টেইনিং মানে কি আমি বাহিৰৰ পৰা একো কৰিব নোৱাৰো বা একো কৰিব নালাগে ইহতে নিজেই সাস্টেইন কৰি থাকে কেনেকে থাকে যেটো তোমাৰ আমি ইনপুট ধৰিছিলো প্ৰডাক্টিভিটিৰ কথা যে কৈছিলো আমি উৎপাদকতাৰ কথা যে কৈছিলো নিবেশত ইনপুটত তাতে কি হয় সোলাৰ এনাৰ্জি থাকে তো সোলাৰ এনাৰ্জি খিনি ৰেডিয়েন্ট এনাৰ্জি খিনি আমাৰ যিখিনি উৎপাদক আছে বা প্ৰডিউসাৰ আছে সেই প্ৰডিউসাৰে কি কৰে এনাৰ্জিটো ট্র্যাপ কৰি লয় শক্তিটো হি কি কৰে নিজৰ বডিত ট্র্যাপ কৰে ঠিক আছে আমাৰ উৎপাদক বিলাকে সূৰ্যৰ পৰা অহা শক্তিটো কি কৰে নিজৰ মাজত সঞ্চয় কৰে তো সেই শক্তিটো ইনপুট হিচাপে ক'ত এন্ট্ৰি কৰে আমাৰ ইকোসিস্টেমত এন্ট্ৰি কৰে বুজি পাই আছা তো আমাৰ এনাৰ্জিটো কি হল ইকোসিস্টেমত এন্ট্ৰি কৰিলে ঠিক আছে কোনে এন্ট্ৰি কৰালে প্ৰডিউসাৰে এন্ট্ৰি কৰালে তো হিহতে কি প্ৰডিউস কৰি আছে কিবা তো প্ৰডাক্টিভিটিৰ কথা আমি অকমান পিছত পঢ়িম ঠিক আছে প্ৰডাক্টিভিটি যে আছে প্ৰডাক্টিভিটিৰ কথা আমি অকমান পিছত পঢ়িম তো এনাৰ্জিটো আমাৰ ইয়াতে সোমালে ইনপুট হৈ গল এনাৰ্জি আহি গল আমি একো কৰা নাই নেচাৰে নিজেই কৰি আছে তাৰ পিছত ইনপুট হোৱাৰ পিছত কি হ'ব লাগিব অকল প্ল্যান্টৰ বডিতে থাকিলে নহব তো কিহতক কোনে খাব হাৰ্বিভৰে খাব হয়নে তো প্ৰডিউসাৰৰ পৰা আমাৰ হাৰ্বিভৰ যিবিলাক উদ্ভিদভোজী লৈকে কি হল এনাৰ্জিটো ট্ৰান্সফাৰ হল ঠিক আছে তাৰ পিছত উদ্ভিদভোজীক আৰু কোনে খাব কাৰ্নিভৰে খাব মাংসভোজীয়ে খাব তো এনেকে কি হ'ব ফুড চেইনৰ দ্বাৰা খাদ্য শৃংখলৰ দ্বাৰা আমাৰ এনাৰ্জিটো কি হ'ব সাৰ্কুলেট হ'ব ট্ৰান্সফাৰ হ'ব এটা ট্ৰফিক লেভেলৰ পৰা আন এটা ট্ৰফিক লেভেললৈকে যাব ঠিক আছে প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী কনজিউমাৰৰ মাজত কি হ'ব তেনেকে এনাৰ্জিটো ট্ৰান্সফাৰ হৈ থাকিব সাৰ্কুলেট হ'ব তাৰ পিছত কি হ'ব সোৱা আমি লাষ্টত যেটো আউটপুট কৈছো আউটপুটত কি হ'ব ডিগ্ৰেডেশন বুলি কৈছো নিম্নকৰণ বা এনাৰ্জি লছৰ কথা কৈছো যে কেনেকে ডিগ্ৰেডেশন হ'ব এটা এনিমেল মৰি গল বা প্ল্যান্ট এটা মৰি গল তো মৰি যোৱাৰ পিছত কি হ'ব ডিকম্পোজাৰ আহিব বিয়োজক আহিব বিয়োজকে আহি কি কৰিব ডিকম্পোজাৰে ডিকম্পোজ কৰিব বিয়োজন ঘটাব হয় নে নহয় তো বিয়োজন ঘটোৱাৰ ফলত কি হ'ব বা মিনাৰেলাইজেশন হ'ব মানে তাৰ বডিত যিখিনি নিউট্ৰিয়েন্টস থাকিলে মিনাৰেলস থাকিলে সেইখিনি আকৌ হিয়ত গেলি পচি যাব যিবিলাক মৰি গল তো আকৌ সেই নিউট্ৰিয়েন্টস বিলাক মিনাৰেলস বিলাক আকৌ এনভায়ৰনমেন্টলৈকে উভতি আহিব বুজি পাইছা তো এটা ফালেৰে এনাৰ্জি সোমাই এটা ফালেৰে এনাৰ্জি কি হ'ব ওলাই যাব ঠিক আছে তো ইটস এ ওপেন সিস্টেম ঠিক আছে ইকোসিস্টেম ইজ এ ওপেন সিস্টেম এটা মুক্ত ঠিক আছে এটা মুক্ত সিস্টেম ইয়াত কি নহয় এনাৰ্জি কি কৰিব নোৱাৰো এনাৰ্জি আহি পেলাই ৰৈ নাযায় এটা ফালেৰে এনাৰ্জি সোমাব এটা ফালেৰে এনাৰ্জি ওলাই যাব তো ইটস এ সেলফ সাস্টেইনিং সিস্টেম সেলফ সাস্টেইনিং মানে স্বনিয়ন্ত্ৰিত হি নিজে নিজক কন্ট্ৰোল কৰি আছে বাহিৰৰ পৰা আমি কন্ট্ৰোল কৰিবলগীয়া নাই বুজি পাইছা ইয়ালৈকে তো পন কি হয় পন এটা সেলো ওয়াটার বডি হয় নে নহয় তৰাং হয় তথাপিও কি হয় ওপৰত যিখিনি আমি কম্পোনেন্টৰ কথা কলো সেই কম্পোনেন্টখিনি সেই গোটেই প্ৰসেসখিনি ইকোসিস্টেমৰ গোটেইখিনি হি কি কৰে এক্সিবিট কৰে বা গোটেইখিনি পন ইকোসিস্টেম এটা হয় তো এই পুখুৰী এটাত পন ইকোসিস্টেম এটা তো পুখুৰী এটাত এবাৰটিক কম্পোনেন্ট হিচাপে কি থাকিব কোৱা
এবায়োটিক কম্পোনেন্ট হিচাপে ইয়াত কি থাকিব H2 থাকিব ওয়াটাৰ থাকিব হয়নে ইয়াত H2 থাকিব আৰু H2 ৰ লগত কি থাকিব অৰ্গেনিক আৰু ইনঅৰ্গেনিক কিছুমান কম্পোনেন্ট মিক্স হৈ থাকিব হয়নে অৰ্গেনিক ইনঅৰ্গেনিক কিছুমান জৈৱিক কিছুমান অজৈৱিক উপাদান কি হৈ থাকিব পানীৰ লগত মিহলি হৈ থাকিব লগতে ইয়াৰ যেটো বটম আছে হয়নে মাটি হে মাটিটো কিছুমান কি থাকিব মাটিটো কিছুমান ৰি সাবস্টেন্স থাকিব এবায়োটিক সাবস্টেন্স থাকিব তো ইয়াতে কি হ'ব সানে কি কৰিব সোলাৰ ইটো ইনপুট হল হয়নে সোলাৰ এনাৰ্জি ইনপুট হল আৰু এই গোটেই পন ইকোসিস্টেমটোৰ ফাংচনৰ যেটো ৰেট সেই ৰেটটো কাৰ ওপৰত ডিপেন্ড কৰিব যে টেম্পাৰেচাৰটো গোটেই দিনটোতো একে নাথাকে বঢ়া দুটা হৈ থাকিব হয়নে নহয় আৰু গোটেই দিনটো এটা বছৰত গোটেই কেইটা দিনটোৰ লেংথটো একে নাথাকে হয়নে নহয় কোনবাটো মান্থত ডেটো বেছি দীঘল হয় কোনবাটো মান্থত ডেটো ছুটি হয় হয়নে নহয় তো ডে লেংথৰ ওপৰতো নিৰ্ভৰ কৰিব লগতে ক্লাইমেটিক কন্ডিশন ঠিক আছে ক্লাইমেটিক কন্ডিশন মানে কি তাৰ যেটো জলবায়ুৰ অৱস্থা হয়নে সকলো এৰিয়াৰ এটো আমাৰ যেতিয়া আমি গোটেই আঠখনৰ কথা কনসিডাৰ কৰিম আমাৰ গোটেই এৰিয়াৰ ক্লাইমেটিক কন্ডিশন কি নহয় সিমিলাৰ নহয় একে মুঠেই নহয় তো গতিকে ইয়াৰ যেটো ফাংচনৰ ৰেট সেই এই গোটেই কেইটা ওপৰত কি কৰে ডিপেন্ড কৰে এক্সামত এইবিলাক কোৱেশ্চন কিন্তু আহিব ঠিক আছে আৰু ইয়াতে কিছুমান অটোট্ৰপিক কম্পোনেন্ট থাকিব হয়নে যেনে ফাইটোপ্লাংটন অসমীয়াটো ফাইটোপ্লাংটন বুলিয়ে কয় কিছুমান প্লান্ট থাকিব এজত থাকিব গছৰ কাষ মানে ইয়াৰ পাৰত থাকিব কিছুমান ট্ৰি মানে কিছুমান ইয়াতে লাগি থাকিব হয়নে কিছুমান ট্ৰিজ থাকিব তো ইহতে কি হিচাপে কাম কৰিব দিজ আৰ অটোট্ৰফছ লগতে ইহতে বায়োটিক কম্পোনেন্ট হিচাপেও কি কৰিব কাম কৰিব ঠিক আছে আৰু লগতে কিছুমান এলগিও থাকিব হয়নে তো এবায়োটিক আমি কিছুমান পালো বায়োটিকৰ কিছুমান পাইছো হয়নে এইবিলাকে তো প্ৰডিউসাৰ হিচাপে কাম কৰিলে মানে উৎপাদক হিচাপে কাম কৰিলে তো এটা কিছুমান কি লাগিব উপভোক্তা লাগিব কনজিউমাৰ লাগিব তো কনজিউমাৰ বিলাক কি হ'ব জু প্ল্যাংটন আৰু কি আছে কিছুমান ফিশ থাকিব বটম ডুইলিং ফিশ কিছুমান থাকিব হয়নে ফিশ কিছুমান থাকিব তো সিহঁতে কি হিচাপে কাম কৰিব কনজিউমাৰ হিচাপে কাম কৰিব হয়নে তো ইকোসিস্টেমত লগা প্ৰায়বিলাক বস্তু আমি এতিয়ালৈকে পালো ইয়াতে হয়নে নহয় তো ইয়াতে কিবা ৰৈ গৈছে নেকি এতিয়া কিবা ৰৈ গৈছে ইয়েস এতিয়া আমাক কি লাগিব ডিকম্পোজাৰ লাগিব ডিকম্পোজাৰ তো ডিকম্পোজাৰ কি আছে ফাঙ্গি ভেকুৰ ফাঙ্গি ব্যাকটেৰিয়া হয়নে ফাঙ্গি ব্যাকটেৰিয়া তো এইবিলাকে কি কৰিব ডিকম্পোজাৰ হিচাপে কাম কৰিব তো কি হয় চাবা এই যেটো সিস্টেম তো এই সিস্টেমে কি হিচাপে পারফর্ম কৰিব অল দা ফাংশনস ঠিক আছে অল দা ফাংশনস অফ এনি ইকোসিস্টেম এন্ড অফ দা বায়োস্ফিয়াৰ এজ এ হোল তো এটা বায়োস্ফিয়াৰ হিচাপে কাম কৰিব বুজি পাইছা তো গোটেইটো বায়োস্ফিয়াৰৰ লিখিয়া কাম কৰি আছে জীৱমণ্ডল এটাত যেনে আমি বাকিবিলাক ইকোসিস্টেম যেনেকে দেখিম তো ইহতৰ তাতো কি হ'ব গোটেইবিলাক কাম হৈ থাকিব বুজি পাইছা এটো আমি সেলফ সাস্টেইনিং এৰি বুলি কৈছিলো স্বনিয়ন্ত্ৰিত বুলি কৈছিলো না নাই তো এতিয়া এই পন্ড ইকোসিস্টেমটোত কি হৈ আছে চোৱা ইয়াতে কি হৈ আছে আমাৰ যিখিনি অটোট্ৰফছ আছে সেই অটোট্ৰফছে কি কৰি আছে আমাৰ যে কিছুমান ইনঅৰ্গেনিক সাবস্টেন্স অৰ্গেনিকলৈকে কনভাৰ্ট কৰি আছে ঠিক আছে তো প্ল্যান্টে কি কৰে ডিউৰিং ফটোসিনথেসিস ইহতে আমাৰ এটমস্ফিয়াৰিক কাৰ্বনটো লয় সালোকসংশ্লেষণৰ সময়ত কি কৰে এটা কাৰ্বনটো লয় আমাৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ কাৰ্বনটো লয় লৈ পেলাই ইহতে কি কৰে গ্লুকোজলৈকে কনভাৰ্ট কৰে হয়নে নহয় আমাৰ যেটো এটমস্ফিয়াৰিক CO2 আছে সেই CO2 টো কলৈকে কনভাৰ্ট কৰি আছে সৰি
গ্লুকোজলৈকে কনভাৰ্ট কৰি আছে C6H12O6 গ্লুকোজ ঠিক আছে ইয়াতে কাৰ্বনৰ এটা এটম আছিলে ইয়াতে কাৰ্বনৰ কেইটা আছে 6টা এটম আছে তো ইনঅৰ্গেনিক টু অৰ্গেনিকলৈ কনভাৰ্ট কৰি আছে হয়নে কিহৰ সহায়ত উইথ দ্য হেল্প অফ সানলাইট সোলাৰ এনাৰ্জিৰ সহায়ত কিহতে কি কৰি আছে ইনঅৰ্গেনিক টু অৰ্গেনিকলৈ কনভাৰ্ট কৰি আছে তাৰ পিছত সিহঁতৰ মাজত জমা হোৱা যিখিনি অৰ্গেনিক মেটাৰ সেইখিনি এই অটোট্ৰফছখিনি কোনে খাই আছে হাৰ্বিভৰে খাই আছে ঠিক আছে উদ্ভিদভোজীয়ে খাই আছে তো সেই উদ্ভিদভোজীৰ পিছত কোনে খাই আছে উদ্ভিদভোজীক কোনে খাই আছে হাৰ্বিভৰক কোনে খাই আছে কাৰ্নিভৰে খাই আছে তো এই গোটেইখিনি চেইনত ঘূৰি যোৱাৰ পিছত সিহঁতৰ কি হ'ব সিহঁত মৰি থাকিলে মৰি যোৱাৰ পিছত ডিকম্পোজাৰ আহি গ'ল হয়নে ডিকম্পোজাৰ আহিয়ে সিহঁতৰ নিজৰ কাম কৰিলে সিহঁতক ব্ৰেকডাউন কৰিলে মিনাৰেলাইজেশ্যন হ'ল ঠিক আছে আৰু হোৱাৰ লগে লগে কি হ'ল মিনাৰেল যিখিনি অৰ্গেনিক ঘূৰি আছিলে গোটেইখিনি কি হৈ গ'ল আকৌ এনভাইৰনমেণ্টলৈ ঘূৰি আহিলে বেলেগ অৰ্গেনিজমে সেইখিনি ইউটিলাইজ কৰাৰ কাৰণে বুজি পাইছা তো এনেকৈ গোটেই প্ৰচেছটো এটা ইক'চিষ্টেমৰ বা এটা বায়'স্ফিয়াৰৰ যিমানখিনি ফাংচন থাকে সেই গোটেইখিনি এটা পণ্ড ইক'চিষ্টেমতে কি হৈ আছে চলি আছে ঠিক আছে এক্সামত কেতিয়াবা কুৱেশ্যন আহে যে হোৱাট ইজ ইক'চিষ্টেম এক্সপ্লেইন ইট উইথ দ্য হেল্প অফ পণ্ড ইক'চিষ্টেম তেনেকৈ কুৱেশ্যন আহিব পাৰে যে ইক'চিষ্টেম কি হয় ইক'চিষ্টেমৰ বিষয়ে বৰ্ণনা কৰা পুখুৰীৰ যিটো পৰিস্থিতি তন্ত্ৰ এইটো উদাহৰণ হিচাপে লৈ পৰিস্থিতি তন্ত্ৰ কি এইটো বুজোৱা তেনেধৰণে কেতিয়াবা এক্সামত কি হয় কুৱেশ্যন কেতিয়াবা আহে তো ইয়াতে যিটো এনাৰ্জিৰ ফ্লো হ'ব সেইটো কি হ'ব ইউনি ডাইৰেকশ্যনেল হ'ব এটা ডাইৰেকশ্যনত হৈ আছে এনেকৈ ঘূৰি আছে এটা ডাইৰেকশ্যনত হৈ আছে ঠিক আছে আৰু সেই ডাইৰেকশ্যনত হোৱাৰ লগে লগে তাৰ লগে লগে কি হৈ আছে কিছু সময়ত এনাৰ্জি কি হৈছে লছো হৈ আছে এটা লেভেলত এনাৰ্জি কি হ'ব লছ হ'ব বেলেগ এটা ফৰ্মত হিৰ হ'ব এক্সপ্ৰেছ হ'ব ঠিক আছে তো এইখিনি আমি পণ্ড ইক'চিষ্টেমৰ কথা ডিছকাছ কৰিলোঁ হয়নে পণ্ড ইক'চিষ্টেম মানে কি চালোঁ আমি ষ্ট্ৰাকচাৰ আৰু ফাংচনৰ কথা কিছু ডিছকাছ কৰিলোঁ আমি কম্পনেণ্টৰ কথা ডিছকাছ কৰিলোঁ ইক'চিষ্টেমৰ লগতে আমি কি ডিছকাছ কৰিছোঁ টাইপছ অফ ইক'চিষ্টেমৰ কথা ডিছকাছ কৰিছোঁ তো ইক'চিষ্টেম মানে কি ইক'চিষ্টেম এটা এনেকুৱা চিষ্টেম ৱে বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট কি কৰে ইণ্টাৰেক্ট উইথ ইটছ আদাৰ ঠিক আছে বায়'টিকৰ লগত এবায়'টিকে কি কৰে ইণ্টাৰেক্ট কৰে তো এইখিনি ক্লিয়াৰ হৈছে তোমালোকৰ তো আমি যিমানখিনি আজি ডিছকাছ কৰিলোঁ এইখিনি ক্লিয়াৰ হৈছেনে so if there will have any confusion then please feel free to ask me okay কিবা যদি বুজি নোপোৱা থাকে তোমালোকে প্লিজ মোক কন্টাক্ট কৰিবা so this is my contact number so this is my contact number ঠিক আছে you can contact me if there will have any confusion কিবা যদি বুজি নোপোৱা থাকে তেতিয়া হলে প্লিজ মোক কন্টাক্ট কৰিবা ঠিক আছে তো প্ৰডাক্টিভিটি মানে কি এতিয়া হোৱাট ইজ প্ৰডাক্টিভিটি মানে কি আজি ভালকে ডিসকাস নকৰো অকমান আইডিয়া এটা দি থৈ দিও প্ৰডাক্টিভিটিত আমি কি পঢ়িব পাম প্ৰডাক্টিভিটি তো প্ৰডাক্টিভিটি মানে হল উৎপাদকতা অসমীয়াত কম আমি উৎপাদকতা তো এই প্ৰডাক্টিভিটি প্ৰাইমেৰী প্ৰডাক্টিভিটি থাকিব ঠিক আছে সেকেন্ডাৰী প্ৰডাক্টিভিটি থাকিব লগতে আমি আৰু দুটা বস্তু পাম এটা হল প্ৰডাক্টিভিটিক আমি দুটা ভাগত ভগাব পাৰো এটা হৈছে গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটিক আমি দুটা ভাগত ভগাব পাৰো গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি আৰু নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি আৰু গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি হিচাপে ভগাব পাৰো তো যদি গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটিৰ পৰা আমি ৰেস্পিৰেশন মাইনাস কৰো মানে চোৱা এটা প্লান্টে যিমানখিনি হি প্ৰডিউস কৰিলে যিমানখিনি হি বায়োমাস প্ৰডিউস কৰিলে জৈৱ আয়তন হি বা জৈৱিক পদাৰ্থ হি উৎপাদন কৰিলে তাক আমি কি বুলি কও গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি ঠিক আছে গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি তাৰ পিছত গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি মানে এটো প্ৰাথমিক উৎপাদকতা ঠিক আছে
তো তাৰ পৰা যদি আমি সি চোৱা তাৰ নিজৰ লাইফটো মেইনটেইন কৰি ৰাখিবৰ কাৰণেও কিছুমান সি কি কৰিব ৰেস্পিৰেশ্যনত কিছু পৰিমাণে সি কি কৰিব লছ কৰিব তো তাৰ পৰা যদি আমি ৰেস্পিৰেশ্যন লছটো মাইনাছ কৰোঁ তেতিয়াহ'লে আমি কি পাম NPP ঠিক আছে নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি অৱশিষ্ট প্ৰাথমিক উৎপাদকতা ঠিক আছে তো এইবিলাক কথা আমি ডিসকাস কৰিম তো ইয়াৰ পিছত আহিব সেকেন্ডাৰী প্ৰডাক্টিভিটি ঠিক আছে সেকেন্ডাৰী প্ৰডাক্টিভিটি অকমান মই দেখুৱাই দিছো NPP GPP এইখিনি কি তো ফাৰ্স্ট ইউ নো about what is primary production মানে কি যে primary production is defined as the amount of biomass or organic matter produced per unit area over a time period by plants during photosynthesis মানে হালক সংশ্লেষণৰ সময়ত ঠিক আছে হালক সংশ্লেষণৰ সময়ত কিমানখিনি জৈৱিক পদাৰ্থ এটা প্লান্টে উৎপন্ন কৰে এটা নিৰ্দিষ্ট সময়ত সেইটোকে আমি কি বুলি কওঁ প্ৰাথমিক উৎপাদকতা বা প্ৰাথমিক উৎপাদন ঠিক আছে প্ৰাথমিক উৎপাদন তো সেই প্ৰাইমেৰী প্ৰডাক্ট যেটো পালো আমি প্ৰাইমেৰী প্ৰডাকশন সেই প্ৰাইমেৰী প্ৰডাক্টিভিটিক আমি দুটা ভাগত ভগাব পাৰো এটা হল গ্ৰছ প্ৰডাক্টিভিটি গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি আৰু নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি তো যেটো আমাৰ প্ৰাইমেৰী প্ৰডাকশন আছে সেই প্ৰাইমেৰী প্ৰডাকশনটোৰ আমি কেনেকৈ এক্সপ্ৰেছ কৰিম ওয়েটত যদি আমি এক্সপ্ৰেছ কৰো ওয়েটত এক্সপ্ৰেছ কৰিলে আমি কি লিখো এনেকৈ লিখো ঠিক আছে যদি আমি ওয়েটত এক্সপ্ৰেছ কৰো আৰু যদি আমি এনাৰ্জিৰ কথা ক'ব লাগে কিলো ক্যালোৰি আমি কি কৰিম কিলো ক্যালোৰি m পাৱাৰ -2 ঠিক আছে তো এটো হল প্ৰাইমাৰী প্ৰডাকশনৰ কি এটো আমি প্ৰাইমাৰী প্ৰডাকশন আমি এনেকৈ এক্সপ্ৰেছ কৰিম ঠিক আছে তো নেক্সট যেটো আছিল সেইটো হল কি গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু পিছত আমি পাম সেকেন্ডাৰী productivity so in the next class we will discuss in details about productivity ঠিক আছে so till now if there will have any confusion please feel free to ask me okay so যদি কিবা নুবুজা থাকে যদি কিবা বুজিবলৈ বাকি ৰৈ গল তেতিয়া হলে মোক কন্টাক্ট কৰিবা ঠিক আছে বেছি ইজি নহয় ইকোসিস্টেমটো ইমানো বেছি টাফ নহয় ঠিক আছে কেতিয়াবা কনফিউজন অকমান লাগিব পাৰে যে আগতে নোপোৱা বস্তু যেন লাগিব পাৰে তথাপি কিছুটো হাই স্কুল লেভেলত কিছু আভাস পাইছা ঠিক আছে তো যদি কিবা কনফিউজন থাকে then please feel free to ask me সুধিবলৈ কোনো হেৰি নকৰিবা তো thank you for today thank you